নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2022 চনৰ ভইচ চেঞ্জ কেইটা কৰিবলৈ লৈছো। গ্ৰামাৰ সেকশন চি 6 নম্বৰত থাকে চেঞ্জ দ্য ভইচ অফ এনি থ্ৰী অফ দ্য ফলোইং। 3 নম্বৰ থাকে। এ নম্বৰ আছে, এ নম্বৰ আছে হি বট হিজ সন এ ৱাচ। এটা আমি ৰিচিভ কৰিব লাগে, এনসাৰ হ'ব ইয়াতে দুটা অবজেক্ট আছে। এইটো সাবজেক্ট, এইটো মেইন ভাৰ্ব, হিজ সন অবজেক্ট, এ ৱাচ অবজেক্ট। যিকোনো এটাক আমি সাবজেক্ট হিচাপে লিখি এনসাৰটো কৰিব পাৰো। তেতিয়াহ'লে এইটো যদি এইফালে আনো কি হ'ব, হিজ সন ৱাচ। হিজ সন এইটো অবজেক্ট সাবজেক্ট হল, এইটো সিম্পল পাস্টত আছে গতিকে ৱাচ আহিব। ৱাচ বট his son was bought he a watch. The by preposition is by, he changes to him. His son was bought a watch by him. বা যদি a was to এইফালে আনা সাবজেক্ট হিচাপে তথাপিও কিন্তু হ'ব। তেতিয়া কি হ'ব, a watch was bought his son by him, এনেকে হ'ব, তেনেকে লিখিব পাৰা। তো বি নম্বৰ আছে, the girl was punished for misconduct. এইটো এনসাৰ হ'ব the girl was punished for misconduct. ছোৱালীজনী বেয়া আচৰণৰ কাৰণে শাস্তি দিয়া হৈছিল। শাস্তিটো দিছিল কোনে? নিশ্চয় কোনোবাই দিছিল। তো ইয়াতে মনে মনে by someone আমি অবজেক্ট আছে বুলি ধৰি লম। তেতিয়াহ'লে এবাৰ আমি যেহেতু এইটো এক্টিভ কৰিম, পেসিভ ভয়েসত আছে, গতিকে someone টো এইফালে আহিব। someone was punished, তাৰমানে সিম্পল পাস্টত থাকিব লাগিব। someone punished the girl, সাবজেক্ট অবজেক্ট হ'ব the girl for misconduct. এইটো হ'ব এনসাৰ। তাৰপিছত সি নম্বৰ আছিলে, তো সি নম্বৰ আছে why did no one inform me of the change of plan. এইটো এনসাৰ হ'ব why আহিব, why এইটো did আছে মানে পাস্টত থাকা বুলি আমি ধৰি ল'ব লাগিব। why was I not informed I me to I হৈছে আৰু নেগেটিভ কাৰণে did not আছিল কাৰণে was I not হৈছে। why was I not informed of the change of plan. এইটো হ'ব এনসাৰ, why was I not informed of the change of plan. তাৰপিছত ডি নম্বৰ আছে, ডি নম্বৰ আছে the blind man was being led by a little boy. এনসাৰ হ'ব, এইটো পেসিভ ফৰ্মত আছে, was being আছে, গতিকে এইটো পেসিভত আছে, আমি এক্টিভ কৰিব লাগে। তো সাবজেক্টটো আছে, এইটো অবজেক্ট সাবজেক্ট হ'ব a little boy was, এইটো past continuous সেন্টেন্স হ'ব, আমি যেটো লিখিম সেইকাৰণে being আছিলে। leading a little boy was leading, কাক লিড কৰি আছিল? the blind man. blind
এইটো হ'ব তোমাৰ এনসার। এইটো অবজেক্ট টু সাবজেক্ট হ'ব এ লিটল বয় was এইটো প্ৰেজেন্ট সরি পাস্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব সেইকাৰণে was being আহিছিল। তো এ লিটল বয় was leading led to তুমি আইএনজি ফর্ম লিডিং কাক লিডিং কৰিছিল দা ব্ল্যাঙ্ক ম্যান। তাৰপিছত ই নম্বৰ আছে দি কোচ ইজ ট্ৰেইনিং দা প্লেয়াৰ্স। এতিয়া চোৱা এইটো কিন্তু 2017 চনত আহিছিল। গতিকে মই প্ৰথমতে কৈছিলো যে মানে প্ৰিভিয়াস ইয়াৰৰ এনসার বিলাক যদি তোমালোকে ট্রাই কৰা প্ৰেক্টিস কৰা তুমি দিব লগা পৰীক্ষাটোত কিন্তু মানে ডাইৰেক্ট কোৱেশ্চনটো কমন থাকিব পাৰে। চোৱা এইটো কৰি আছো 2022 চনৰ 2017 কমন আছিল। সেইকাৰণে আমি আগৰ হয়তো 10 বছৰৰ প্ৰশ্নবিলাকৰ উত্তৰ নিজে ঘৰত প্ৰেক্টিস কৰিব লাগে। কৰিলে কি হয় আমাৰ সুবিধা হয়, কমন কৰাৰ সম্ভাৱনা থাকে। চোৱা এইটো এক্টিভ ভয়েসত আছে দি প্লেয়ার্স অবজেক্ট। আমাৰ এনসারত কি হ'ব এইটো সাবজেক্ট হিচাপে বহিব দি প্লেয়ার্স তো এইটো যেহেতু প্রেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে আমি এম ইছাৰ প্লাস বিং লগাব লাগিব। দি প্লেয়ার্স আর বিং ট্রেন্ড বাই দি কোচ। এটা বাই প্রিপোজিশন হয় বাই কোনে কার দ্বারা দি কোচ। এটা হবে आंसर। The players are being trained by the coach। তাৰপিছত F নম্বৰ আছে drive the car slowly। এইটো কিন্তু আকৌ চোৱা 2019 চনত আহিছিল। 2019 চনত এইটো আহিছিল। এতিয়া কৰি আছো কিমান 2022 চনত। গতিকে আগৰ বছৰৰ পৰা চোৱা কমন আহিছে। তো आंसर এইটো ইম্পাৰেটিভ সেন্টেন্স। গতিকে আমি লেট লগাব লাগিব। লেট অবজেক্ট দি কাৰ লেট দি কাৰ বি এটা কারেন্সি যোগ কৰিব লাগে বি ড্রাইভেন ড্রাইভেন স্লোলি। এটা হবে आंसर লেট দি কাৰ বি ড্রাইভেন স্লোলি। ইয়াতে 2022 চনত কিন্তু 7টা সেন্টেন্স 7 সেন্টেন্স দিয়া আছিল 7টা কোশ্চেন দিয়া আছিল তাৰে যিকোনো 3টাহে কৰিব লাগে এনি 3। তো এইটো চোৱা এইটো জি নম্বৰটো কিন্তু 2019 চনত আহিছিল। কৰি আছো 2022 চনত চোৱা এইটো 2019ত আহিছিল। কিমান কমন থাকে। গতিকে আমি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন বিলাক চাব লাগিব বা কৰিবই লাগিব। এতিয়া চোৱা এইটো কি দিছে will be forgotten। এইটো পেসিভ ফর্মত আছে। he will be forgotten in a few days। তাক মানে অলপ কেইদিনতেই পাহৰি যোৱা হ'ব। কোনে পাহৰিব মানুহে পাহৰিব ইয়াতে মনে মনে বাই পিপল আছে বুলি আমি ধৰি ল'ব লাগে। তেতিয়াহ'লে আমি এইটো এক্টিভ কৰিম পিপল আহিব পিপল will forget কাক ফরগেট কৰিব হিম এইটো হিম হ'ব। people will forget him in a few days। বাকিখিনি যি আছে গতিকে আমাৰ এনসারটো পালো সেইটো মনে মনে বাই পিপল আছে বুলি ধৰি লম। তো পিপল টু অবজেক্টৰ পৰা আহি সাবজেক্ট হ'ব পিপল উইল ফরগেট হি টু হিম হ'ব ইন এ ফিউ ডেজ। তো এইখিনি আছিলে 2022 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ভইচ চেঞ্চৰ কোৱেশ্চন কেইটা এইকেইটা মই সমাধান কৰিলো। যদি ভাল লাগে লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।